নমস্কাৰ, মই অৰিন্দম বুঢ়াগোহাঁই। ভুৱা বাতৰি বিয়পাবলৈ বিজেপিয়ে খৰচ কৰিছিল বৃহৎ পৰিমাণৰ টকা। এইদৰে আকৌ মমতা বেনাৰ্জীয়ে লক্ষ্য কৰি ল'লে বিজেপিক। বিজেপিয়ে যি পাত খেল তৃণমূল কংগ্ৰেছলৈ এৰিছিল, সেই পাত খেল এতিয়া বাৰে বাৰে ঘূৰি আহিছে বিজেপিলৈ। মহাদেৱে আশীৰ্বাদ দি অমৰ কৰি তোলা ভস্মাসুৰৰ দৰে সন্দেশখালীয়ে খেদি ফুৰিছে বিজেপিক। কাৰণ অভিযোগ অনুসৰি সন্দেশখালী আছিল বিজেপিৰে সৃষ্ট একোখন কল্পকাহিনী। সকলো চিত্ৰনাট্য ৰচনা কৰি সেইমতেই ষড়যন্ত্ৰত নামি গৈছিল বিজেপি নেতা। কিন্তু যেতিয়া এই সকলো ষড়যন্ত্ৰ ইয়াত জড়িত হৈ থকা লোকেই উদঙাই দিলে, তাৰ পাছত বিজেপি নেতাৰ নাক লুকুৱাবলৈ ঠাই নোহোৱা হৈ পৰিল। চলিত বৰ্ষৰ আৰম্ভণিতে শ্বাহজাহান শ্বেখ আৰু তেওঁৰ কেইবাজনো সহযোগীৰ বিষয়ে কেইগৰাকীমান মহিলাই অভিযোগ উত্থাপন কৰে। মহিলাৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ লগতে মাটি দখলৰো অভিযোগ উঠিছিল তৃণমূল কংগ্ৰেছৰ নেতাগৰাকীৰ বিৰুদ্ধে। নেতাগৰাকীক অৱশ্যে পাছলৈ এই সংক্ৰান্ততে আৰক্ষীয়ে গ্ৰেপ্তাৰো কৰিছিল। কিন্তু সেয়া যিয়েই নহওক, এই ঘটনাৰ বাবে বাৰুকৈয়ে শলঠেকত পৰিছিল মমতা চৰকাৰ। কিন্তু লাহে লাহে সকলো দৃশ্যপট সলনি হ'ল। যি বিজেপিয়ে সন্দেশখালীক লৈ মমতা বেনাৰ্জীৰ চৰকাৰ আৰু তৃণমূল কংগ্ৰেছক সমালোচনা কৰি আহিছিল, সেই বিজেপিয়েই এই ঘটনাৰ বাবে জবাবদিহি হ'বলগীয়া হৈছিল। কিয়নো অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰা মহিলাসকলৰ ভিতৰৰ এগৰাকীয়ে ইয়াৰ আঁৰত চলি থকা সকলো ষড়যন্ত্ৰ ফাদিল কৰি দিলে। মহিলাগৰাকী আছিল বিজেপি নেত্ৰী চিৰিয়া পাৰভিন। বিজেপিৰ পৰা পদত্যাগ কৰি চিৰিয়া পাৰভিনে বিজেপিৰ বিৰুদ্ধে অভিযোগ আনে যে এই ঘটনাৰ চিত্ৰনাট্য লিখিছিল বিজেপিয়ে। আনকি বিজেপিয়ে ইয়াৰ বাবে টকাও খৰচ কৰিছিল। সংবাদ মাধ্যমৰ সন্মুখত চিৰিয়া পাৰভিনে কৈছিল যে সন্দেশখালী আৰু বাছিৰহাটত মই নিৰ্যাতন আৰু হাৰাশাস্তিৰ অভিযোগ উত্থাপন কৰা মহিলাসকলৰ সৈতে থাকিবৰ বাবে চেষ্টা কৰিছিলোঁ। মই সত্যৰ বাবে যুঁজিছিলোঁ। কিন্তু পিছত দেখিলোঁ যে সেয়া মাথো এটা কাহিনী, এটা চিত্ৰনাট্য। ইয়াত মোবাইল, মিডিয়া আৰু টকা পইচাৰ ব্যৱহাৰ কৰা হৈছিল। আৰু তেওঁলোকে অৰ্থাৎ বিজেপি নেতাসকলে ইয়াৰ জৰিয়তে নিৰ্দেশনা দিছিল। তেওঁ লগতে এই কথাও কয় যে অভিযোগ উত্থাপন কৰা মহিলাসকলক তেওঁলোকৰ প্ৰতিবাদ অব্যাহত ৰাখিবলৈ ধন আৰু মোবাইল দিয়া হৈছিল। এনেকৈ মহিলাৰ দ্বাৰা ধৰ্ষণৰ ভুৱা গোচৰ ৰুজু কৰা হৈছিল। চিৰিয়া পাৰভিনৰ এনে অভিযোগৰ প্ৰায় 15 দিন পূৰ্বে এগৰাকী মহিলা আৰু তেওঁৰ শাহুৱেকে তৃণমূল কংগ্ৰেছৰ নেতাৰ বিৰুদ্ধে দাখিল কৰা ধৰ্ষণৰ অভিযোগ প্ৰত্যাহাৰ কৰিছিল। তেওঁলোকে কৈছিল যে এই গোচৰ ভুৱা আছিল। উকা কাগজত তেওঁলোকৰ চহী লৈ এই গোচৰ দিয়া হৈছিল বুলি মহিলাগৰাকীয়ে অভিযোগ আনিছিল। উল্লেখ্য যে চলিত বৰ্ষৰ মে' মাহৰ আৰম্ভণিতে স্থানীয় বিজেপি নেতাৰ ভিডিঅ' ভাইৰেল হোৱাৰ পাছতেই সন্দেশখালীৰ বিতৰ্কই আৰু চাঞ্চল্যকৰ ৰূপ ধাৰণ কৰে। ভিডিঅ'টোৰ পৰা এই কথা প্ৰমাণিত হৈছিল যে সন্দেশখালীত অভিযোগ উত্থাপন কৰাৰ দৰে কোনো যৌন উৎপীড়নৰ ঘটনা সংঘটিত হোৱা নাছিল। আৰু তৃতীয় পক্ষৰ নিৰ্দেশতহে মহিলাসকলে এনে অভিযোগ দাখিল কৰিছিল। কিন্তু ভিডিঅ'টোত দেখা বিজেপি নেতাজনে এই ভিডিঅ' ভুৱা বুলি দাবী কৰিছিল। শেহতীয়াকৈ মমতা বেনাৰ্জীয়ে কয় যে বিজেপিয়ে সন্দেশখালীৰ ভুৱা বাতৰিৰ প্ৰচাৰৰ বাবে ধন খৰচ কৰিছিল। তেওঁ জনতাক উদ্দেশ্যি কয় যে এনে বেয়া মানুহক ইয়ালৈ নিমন্ত্ৰণ নকৰিবা। মই জানো ইয়াত ভুৱা বাতৰি বিয়পাবলৈ বহুত টকা খৰচ কৰা হৈছে, কিন্তু মই ইয়াৰ বিষয়ে একো নকওঁ। কিন্তু মিছা কথা বেছিদিন লুকাই নাথাকে, সত্য ওলাবই। সেয়া যিয়েই নহওক, সন্দেশখালী যে বিজেপিৰ এটা ষড়যন্ত্ৰ আছিল সেয়া জনতাৰ মনত প্ৰতিষ্ঠা হ'ল। আৰু এই বিষয়ক লৈ এতিয়া বিজেপি তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা বাৰে বাৰে সমালোচিত হৈ আহিছে যেন বিজেপিৰ সৃষ্ট ভস্মাসুৰে এতিয়া কালৰূপ ধৰি খেদি ফুৰিছে বিজেপিকে।